নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ। আমাৰ সৈতে এই সময়ছোৱাত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰোয়া। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে আজিৰ দিনটোৰ গ্ৰহ গতি যাত্ৰা কেনেকুৱা সেয়া চাই লওঁ, তাৰপাছত আমি ৰাশিফল চাম আৰু বিষয়ৰ মাজলৈ যাম। হয়, আজিৰ গ্ৰহগতি এনেধৰণৰ: বৃহস্পতি মিথুন ৰাশিত, আজি শনি মীন ৰাশিত বহি আছে, ৰাহু কুম্ভ ৰাশিত, লগ্ন আজি মকৰ লগ্ন, শুক্ৰ বুধ ৰবি মংগল ধনু ৰাশিত বহি আছে, চন্দ্ৰ আজি কন্যা ৰাশিত বহি আছে, আজিৰ দিনটোত কেতু সিংহ ৰাশিত বহি আছে। আজি 24 পুহ, তিথি কৃষ্ণাষষ্ঠী, শোভন যোগ, কন্যা ৰাশি, শুদ্ৰ বৰ্ণ, উত্তৰ ফাল্গুনী নক্ষত্ৰ, যাত্ৰা শুভ, সিদ্ধি যোগ আছে। পশ্চিম দিশে অৱশ্যে যাত্ৰা নাই। আজি শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোত নিম তিতা খোৱা নিশায়। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল। পেণ্টাকলছ এণ্ড শ্ব'ৰ্ডছ, এই দুখন টেৰট কাৰ্ড মতে যিসকলৰ এৰিছ তেওঁলোকে বিভিন্ন ধৰণৰ চিন্তা থাকিব, চিন্তিত হ'ব। যাত্ৰাত শুভ ফল, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ, পাৰিবাৰিক দিশত অশান্তি দেখা যায়। হোৱাইট কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক বৃষ ৰাশিলৈ টৰাছ, ওৱান্স এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে কৰ্মত বিপদৰ সংখ্যা নাথাকিব, সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি, দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে, বিয়া বাৰুৰ যোগাযোগত শুভ ফল, গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক মিথুন ৰাশি জেমিনি, ওৱান্স এণ্ড ওৱান্স, আজি কৰ্তৃত্বহীন লোকৰ পৰা কোনো অভিযোগ পোৱাৰ সম্ভাৱনা, আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব, আবেলি যাত্ৰা নকৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি ৰূপৰ আঙুঠি পিন্ধক, য়েলো কালাৰ লাকি হ'ব, চিলভাৰ কালাৰ লাকি হ'ব, পিংক কালাৰ আনলাকি। এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ, পেণ্টাকলছ এণ্ড কাপছ, আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, শৰীৰত শুভ, চলা ফুৰাত সাৱধানতা বজাই ৰাখক, ঘৰুৱা দিশত শান্তি বজাই থাকিব, প্ৰেমত বাধা আছে। ৰেড কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। আমি এখন পত্ৰ লৈছোঁ। হয়, পত্ৰখনত লিখিছে যে ৰবি গ্ৰহৰ দ্বাৰা শাৰীৰিক আৰু মানসিক যদি অশান্তি হয় তেনেহ'লে কি কৰিব লাগিব? হয়, এই বছৰটো 2026 হৈছে ৰবিৰ বছৰ আৰু ৰবিৰ নাম্বাৰ হৈছে 1। সাধাৰণতে বছৰটো ভাল হ'ব, কিন্তু কিছুমানৰ যদি জন্মলগ্নত ৰবি নিচস্ত হৈছে, তুলা ৰাশিত বহি আছে, আৰু কিছুমানৰ যদি ৰবি বেয়া থাকে, বিশেষকৈ ষ্টুডেণ্টসকলৰ, তেতিয়া কিন্তু অশুভ ফল দিয়ে। গতিকে নিয়মীয়াকৈ আপুনি সূৰ্য প্ৰণাম কৰক, সূৰ্যক অৰ্ঘ্য দিয়ক, সূৰ্যক পানী দিয়ক, আৰু আদিত্য হৃদয়ম স্তোত্ৰ মাতক, তেতিয়া ৰবি গ্ৰহ আপোনাৰ ফেভৰত আহে। আৰু প্ৰতি দেওবাৰে পানীত অকণমান গুড় অৰ্পণ কৰক, গুড় উটুৱাই দিয়ক। দেওবাৰে একেবাৰে পুৱা ভাগত কামটো কৰিব। ইয়াৰ বাহিৰে 11টামান ৰবিবাৰে ঠিক দুপৰীয়া ভাগত আপুনি দৈ ভাত খাব, বেলেগ একো নাখাব, আৰু ৰুবি ৰত্ন পিন্ধিব লাগে। ৰবি গ্ৰহৰ বছৰটোত যদি আপুনি ৰুবি পিন্ধিব পাৰে, সকলো দিশতে আপুনি ভাল ফল পাব। ধন্যবাদ। ধন্যবাদ। আমাৰ অনুষ্ঠানটো অব্যাহত থাকিব। আমি এইখিনিতে লৈছোঁ এটি খন্তেক বাণিজ্যিক বিৰতি। চবু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ এই বিশেষ সিদ্ধান্তি। দাদা পুনৰ উভতি আহিছোঁ। আমি আনকেইটা ৰাশিফল আগবঢ়াওঁ। হয়, এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড টেম্পাৰেঞ্চ, সিংহ ৰাশিলৈ লিঅ'। আজি কৰ্মৰ ক্ষেত্ৰত বাধা আহিব, যাত্ৰা নকৰাই ভাল হ'ব, দাম্পত্য জীৱনত সুখ, বিদ্যাত শুভ ফল, লাকি কালাৰ ক্ৰীম কালাৰ, আনলাকি কালাৰ পাৰ্পল কালাৰ। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড কাপছ, কন্যা ৰাশি। আজি অচিনাকি লোকৰ পৰা সতৰ্ক থাকক, ভ্ৰমণৰ যুগ, শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব, বিদ্যাত মধ্যম ফল। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি দান ধ্যান কৰক, ভাল হ'ব, ব্লেক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স, তুলা ৰাশি, লিব্ৰা। আজি কোনো লোকৰ পৰা আনন্দিত হ'ব, আৰ্থিক দিশত শুভ ফল, বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়, প্ৰেমত আনন্দ লাভ। আজিৰ দিনটোত পাৰিলে দুখীয়া লোকক ফল মূল দান কৰক, দক্ষিণাদি দান কৰক, ভাল ফল আহিব, মেৰুণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ', পেণ্টাকলছ এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, কোনো শুভ সংবাদ পোৱাৰ যুগ, উৎসাহিত হ'ব, প্ৰেমত সাৱধান হওক, পিংক কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। আমি আন চাৰিটা ৰাশিফলৰ বিষয়ে জানিম, কিন্তু দাদা বিষয় কেনেধৰণৰ আজি আনিছে আমি জানিব বিচাৰিছোঁ। হয়, আজিৰ বিষয়টো হৈছে ময়ূৰৰ পাখি। 2026ত আপুনি যদি এটা ময়ূৰৰ পাখি ঘৰত ৰাখিব পাৰে, সকলো দিশতে আপুনি উপকৃত হ'ব, কাৰণ সূৰ্যৰ লগত ময়ূৰৰ এটা সম্পৰ্ক আছে। গতিকে আজি কম ময়ূৰৰ পাখিৰ বিষয়ে দুই এষাৰ। আপোনাৰ ঘৰত থকা এটা ময়ূৰৰ পাখি কেৱল সজাই ৰখা বস্তুৱে নহয়, ই ইতিবাচক মানে পজিটিভ এনাৰ্জিক শক্তিশালী কৰে। বাস্তুশাস্ত্ৰ অনুসৰি ময়ূৰৰ পাখি ঘৰত ৰাখিলে নিগেটিভ এনাৰ্জি দূৰ হয়। যদি আপোনাৰ কাম কাজত বাধা আছে,
তেতিয়া ঘৰৰ দক্ষিণ পূব দিশত এটা ময়ূৰৰ পাখি ৰাখক। ই ধন আৰু সমৃদ্ধি আকৰ্ষণ কৰে। জ্যোতিষশাস্ত্ৰ মতে ময়ূৰৰ পাখি ভগৱান শ্ৰীকৃষ্ণ আৰু কাৰ্তিকৰ প্ৰিয়। ই বিশেষকৈ ৰাহু আৰু শনিৰ কুপ্ৰভাৱ কম কৰাত সহায় কৰে। শনি কোঠাত যদি এটি ময়ূৰৰ পাখি ৰাখে দাম্পত্যত মধুৰ সম্পৰ্ক গঢ়ি উঠে, মানসিক অশান্তি দূৰ হয়। গতিকে এটি ময়ূৰৰ পাখি আপুনি ঘৰখনত ৰাখক সুখ আৰু শান্তি সমৃদ্ধিৰ বাবে। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা আক্ষেপত আগবাঢ়োঁ। হয়, ওৱান্স এণ্ড কাপছ চেইটেৰিয়াছ ধনুৰাশি। চলা ফুৰাত সাৱধান থাকক। ঘৰত আলহীৰ আগমন, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ। আজিৰ দিনটোত প্ৰেমত উৎসাহ থাকিব। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহক মকৰ ৰাশিৰ কেপ্ৰিকৰ্ণ। ওৱান্স এণ্ড ওৱান্স যিসকলৰ কেপ্ৰিকৰ্ণ তেওঁলোকে প্ৰিয় বন্ধু বান্ধৱৰ লগত যোগাযোগ কৰিব পাৰিব। ভ্ৰমণত বাধা আহিব পাৰে। সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তিত হ'ব। আজি প্ৰেমত মধ্যম ফল। গোল্ডেন কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ পেণ্টাকুলছ এণ্ড কাপছ। আজি তামৰ গিলাচত পানী খাওক, শুভ ফল দিব। আজি ভাতৃ আৰু মাতৃলৈ কিছু চিন্তিত হ'ব। শুভ কৰ্ম কৰিব পাৰে। বন্ধুৰ পৰা সহায় সহানুভূতি লাভ। প্ৰেমত কষ্ট আছে। কপাৰ কালাৰ ব্লু কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। মীন ৰাশি পেণ্টাকুলছ এণ্ড শ্ব'ৰ্ছ। আজি কৰ্মস্থানত কিবা খেলি মেলি থাকিব পাৰে। আজি বিদ্যাত খুব এটা বেয়া নহয়। প্ৰেমত বিয়া বাৰুৰ যুগ। পাৰ্পল কালাৰ লাকি হ'ব, ৰেড কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা আপোনাৰ ঠিকনাটো জনাব। কোনো লোকে যদি আপোনাক লগ কৰিব বিচাৰে তেনেহ'লে তেওঁলোক কেনেকৈ আহিব লাগিব? হয়, আপুনি প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আৰু মোক ইনষ্টাগ্ৰামত পাব, ইউটিউবত পাব, ফেচবুকতো পাব। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আমাৰ এড্ৰেছলৈ আহিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় দিছোঁ।